हेलो फ्रेंड्स DLEDৰ ফালৰ পৰা আপোনাৰ যি ৰিজাল্টটো মুকলি কৰি দিলে এতিয়া কাউন্সেলিং চলি আছে আপোনালোকে যদি কাউন্সেলিংত আপোনাৰ প্ৰেফাৰেন্সটো দিয়া নাই এটি দিব পাৰিব কাৰণ 3 তাৰিখলৈকে লাষ্ট ডেট দিয়া হৈছে 3 তাৰিখলৈকে আপোনালোকে নিজৰ প্ৰেফাৰেন্সসমূহ দিব পাৰিব এটি চলি আছে এতিয়া আপোনালোকে প্ৰেফাৰেন্স দিবলৈ হলে এটো চাব পাৰে ইম্পৰ্টেন্ট নোটিছ কাউন্সেলিং পোৰ্টেল ইজ লাইভ নাও Click here to proceed with online counseling কৰিলে আপোনালোকে ইয়াতে লগইন হ'ব লাগিব লগইন হ'বলৈ আপোনালোকক লাগিব ফোন নম্বৰ আৰু বাৰ্থ ডেট অফ বাৰ্থ থাকিলে আপোনালোকে লগইন হ'ব লগইন হোৱাৰ লগে লগে আপোনালোকে প্ৰেফাৰেন্স সমূহ দিব পাৰিব কোনটো কলেজত ফাৰ্স্ট প্ৰেফাৰেন্স দিব এটো দি দিব এতিয়া হৈছে আপোনালোকৰ যি মেৰিট লিষ্ট মানে আপোনালোকৰ ফাৰ্স্ট কাউন্সেলিংৰ মেৰিট লিষ্ট কেতিয়া মুকলি কৰিব মেৰিট লিষ্ট হিচাপত আপোনালোকৰ মুকলি নকৰিবও পাৰে আৰু কৰিলে ইয়াতে আহি যাব কিন্তু ইয়াতে আপোনালোকৰ মেৰিট লিষ্ট মুকলি কৰাৰ ডেট ক'বলৈ গ'লে আমি ইয়াতে চাম এইটো চাব পাৰে এটো যদি আমি ইয়াতে ক্লিক কৰো ইয়াতে ক্লিক কৰিলে আমি ইয়াতে দেখা পাম নোটিছ দিয়া হৈছে এই নোটিছত কোৱা হৈছে যে আপোনালোকৰ 2 ইয়াৰ ডিপ্লোমা যি কোৰ্স হয় DLED কোৰ্স এইটো কাউন্সেলিং চলি আছে আৰু কাউন্সেলিংটো চলিব 28 জুলাইৰ পৰা 31 জুলাইলৈকে দিয়া আছিল কিন্তু ফ্লাড এফেক্টেড এৰিয়াস আছে যেহেতু আমাৰ এক্সটেন্ড কৰি দিয়া হৈছে এইটো 3 আগষ্টলৈকে এক্সটেন্ড কৰি দিয়া হৈছে আৰু আপোনালোকৰ যি মেৰিট লিষ্ট বা আপোনালোকৰ যি অফাৰ লিষ্ট আহিব মানে আপোনালোকে কোনটো কলেজত সিট পাইছে ফাৰ্স্ট কাউন্সেলিংত হেতু আপোনালোকে 3 আগষ্ট বা 4 আগষ্টতে আপোনালোকে নিজৰ যি অফাৰ হেতু আপোনালোকে লাভ কৰিবলৈ পাৰিব আৰু আপোনালোকৰ যদি ফাৰ্স্ট মেৰিট লিষ্টত অফাৰটো নাহে তেতিয়া হলে আপোনালোকে সেকেন্ড কাউন্সেলিং কৰিবলৈ পাৰিব এখিনিয়ে আৰু যদি কিবা ইনফৰমেশন আহে তেতিয়া হলে মই আপোনালোকক জনাই দিম এখিনিয়ে ধন্যবাদ